নমস্কাৰ, মই চিংকি। আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। যদি সেই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়ালৈকে আকৌ তাই শুয়ে থাকিবলৈ আহিছে। আকৌ ইফালে আকৌ খেল খেলাই টিকট বিকে। আজি বন্ধৰ দিনটো পাইছে। ঐ ছোৱালী অ' মাজনী উঠ আকৌ। কি হ'ল ইমান টোপনি ধৰি আছে, মাতি আছে আহিছে। নুঠকিলে তই আকৌ বোলে টিকট বিকিবলৈ যাবি সোনকালে পা। ধেৰ কাম আছে নহয়, আকৌ উঠ আকৌ সোনকালে টিকট চিকট বিকি মেলি আজি দিনটোহে পাবি। আকৌ পৰহিলেচোন পালেহিয়েচোন। এই 12টালৈকে শুই থাকিলে বাৰু কি হ'ব? উঠ আকৌ। কি 12টা বাজিলে? সেই ইমান দেৰিলৈকে মোক শুৱাই থলা যে? 12টা বাজিলে। বেলি আহি পেলাই দেখা নাই মূৰৰ ওপৰত আছে সি। এতিয়ালৈকে শুই থাকিবলৈ আহিছ? বাবা এই 12টা বাজিলেচোন বৰ দিগদাৰ হ'বচোন। আৰু ইফালে যে চিংকিহঁতো অহা কথা আছে নহয়। ইহঁতে দেখোন আহি পাবহিয়েচোন। মই এতিয়া কি কৰোঁ মানে? আৰু গা পা ধুবলৈও আছে, পঢ়িবলৈও থাকিলে। মোৰ ইমান দেৰি শুৱাই থলা। এতিয়াচোন বৰ ডাঙৰ কথা হ'ব। মই ইমানখিনি কাম কৰিবলৈ যে ইহঁতি মোক গালিয়ে পাৰিবহি। যা সোনকালে যা। সেইকেইটা টিকটনো কিমানটানো বিকি আছে? সেইকেইটা টিকটত তই চিঠি খেল খেলাব পাৰিবি জানো? সোনকালে গাঁৱৰ মানুহকেইঘৰতো দেগৈ আকৌ। গাঁৱৰ মানুহকেইঘৰত দিবলৈকে আছে নহয়, পইচা পাতিও তুলিবলৈ আছে। আজি দিনটোহে আছে। হ'ব মই মিছাকেহে কৈছিলোঁ। 12টা বজা নাই এতিয়া আহিলেও হ'ব তুমি মানে মোক মানে উঠাবলৈ মানে এইটো বডি পাঙিলা। ইমান বেয়া তুমি মানে বৰ মিছলীয়া দেই তুমি। মই টোপনিৰ পৰা ইমান জাপ মাৰি দিলোঁ 12টা বাজিলে বুলি। ইমান টোপনি ধৰি আছিলে, আৰু অকণমান শুব পাৰিলোহেঁতেন। ইমান টোপনি ধৰি আছিলে, আৰু অকণমান শুব পাৰিলে। আজিহে বন্ধটো পাইছিলোঁ, তাকো শুবলৈ নিদিলা তুমি। এই পঢ়া শুনা ল'ৰা ছোৱালীয়ে ইমান দেৰিলৈকে শুই নাথাকে নহয়। ৰাতিপুৱা সদায় সোনকালে উঠিব লাগে। সোনকালে উঠি পেলাই পঢ়া শুনা কৰিব লাগে, তেতিয়াহে স্বাস্থ্যৰ কাৰণে ভাল। আৰু যিবোৰ ল'ৰা ছোৱালীয়ে ৰাতিপুৱা সোনকালে উঠি পঢ়ে সেইবোৰ ল'ৰা ছোৱালীয়ে সোনকালে মনত ৰয় বস্তুবোৰ। আৰু সদায়চোন সোনকালে উঠিছোঁ, আজি অকণমান দেৰিলৈকে শুই আছিলোঁ, তাকো তুমি বকি বকি উঠাই আনিছা। দেউতা চিংকিহঁতলৈ ফোন এটা কৰা যে, সিহঁতি কেতিয়া আহিবা সোধাচোন। তোৰ কি হৈছেনো মানে? এই উঠি আহিছহে, উঠি আহি অকল চিঠি খেল। দিনৰ দিনটো অকল চিঠি খেলৰ কামতে ঘূৰি ফুৰিবি, পঢ়া শুনাত নাই। এতিয়া উঠি আহিছে আকৌ লেকচাৰ পিটাত লাগি গ'লি। যা সোনকালে গৈ পেলাই মুখ হাতকেইটা ধুই আগে, ব্ৰাছ কৰি আগে। যা মই চাহ বনাওঁগৈ। মাজনী যা মুখ হাতকেইটা ধুই আগে, যা ব্ৰাছ চাছ কৰি মেলি আগে যা। হ'ব মই দাঁতকেইটা ব্ৰাছ কৰি আছোঁগৈ। তুমি ফোন কৰাচোন দেই খালি আকৌ। আপুনি কিন্তু ছোৱালীজনীক বৰ চল দিছে দেই। ছোৱালী মানুহ হৈ পেলাই টিকট চিকট বিকি ফুৰিব কেনে গাঁৱত গৈ তোৰ ৰ'দত গৈ কিনো ছোৱালী ল'ৰা লগাইনো আছা? চবেই পাৰিব। যোৱা তুমি চাহ বনোৱাগে। মই এই চিংকিহঁতৰ দেউতাকলৈ ফোন এটা কৰি দিওঁ, তাই ওলাইছে নেকি সুধোঁ। ঐ পেন খোলা এফালে আছোন। কিনো কৰি আছগে বাহিৰত গৈ? কি হ'লনো? তোৰ আকৌ কি হ'ল? মুখখন যে পাছ ইমান গধুৰ কৰি ৰাখিছ, কি হ'ল? কি খাবলৈ বাকী আছেনো? তোমাক মই কালিৰ পৰা চিঞৰি আছোঁ, মোক বোম ফটকা অলপ আনি দিয়া। তুমি জানো আনি দিছা জানো? চবৰ লগৰবোৰে ইমান ফুটাইছে বোম ফটকা, ইমান দিনৰ আগৰ পৰা ফুটাই আছে। মোকহে তুমি আনি দিবলৈ পোৱা নাই। মই আৰু চবৰ মুখলৈ চাই থাকিলে হ'ব? চবে ফুটাব, মই মানে চাই থাকিম আৰু। কালিও লগত ৰখি আছোঁ, বোম এটা ফুটাবলৈ নিদিলে সিহঁতি। ৰখি আছোঁ দিব বুলি, কিন্তু নিদিলে। একো নহয় দে, দেৱালী পাৰ হৈ যোৱা নাই ন, মই আনি দিম দে তোক। সেই ডাঙৰ একদম বোম ফটকা চব আনি দিম, আৰু এই কলগছো আনি দিম দে। তই চব ফুটাব পাৰিবি। আৰু এই কাম এটা কৰিবি আকৌ, লগৰবোৰে যে ফুটাই তেহেঁতৰ পৰা এটা লৈ ফুটাই থাকিবি আকৌ। মোৰ তাকেহে কাম আছে। সিহঁতি ফুটাব আৰু মই সিহঁতি ফুটাবোকে আৰু বুটলি আনি থাকিম। 2টামান কালি আনি থৈছিলোঁ, সেইকেইটা কি হয় নাজানো আৰু। বাহিৰতে ৰ'দতে দি থৈ দিছোঁ আৰু। সেমেকিও আছে, ফুটে নে নুফুটে নাজানো আৰু। আমি কাম এটা কৰোঁ ব'ল। আমি দুয়োটাই মিলি পেলাই চিঠি খেলকে খেলাই দিওঁ ব'ল। চবে চিঠি খেলাইছে। চিঠি খেলালেতো আমিতো লাভটোতো পামেই, আৰু পইচাও পাম। সেয়াই তোক মই বোম ফটকা কিনি দিম ব'ল। দিনত বাৰু চিঠি খেলাব পাৰি নেকি? আমি দেখোন বহিয়ে বনোৱা নাই। টিকট এটাচোন বিকা নাই, এইবোৰ জানো বিক্ৰী হ'ব জানো? চবেচোন আগদিনাখন খেলি একদম কিমান লাভ মাৰি থাকে। আৰু আগদিনাখন খেলালে ভালহে, বেছি বস্তু খেলাব নালাগে। তেতিয়াহ'লে পাৰি বাৰু খেলাব। আকৌ গাঁৱত পিছে আকৌ চবেই খেলাইছে আকৌ। টিকট আকৌ নল'লে আকৌ চাবা আকৌ। আৰু মই যে অকলে বিকিবলৈ যাব নোৱাৰোঁ আকৌ, তুমিও যাব লাগিব আকৌ। আমি অনলাইন বিকি দিম পুৰা, মোবাইলত ষ্টেটাছ লগাই দিম পুৰা, চবে ল'ব নহয়। আৰু প্ৰায় আমি 200-300 মান বিকি দিম। তাৰপিছত অকণমান কম পইচাৰে বস্তু কেইটামান আনিম আৰু চিঠি খেলৰ টিকট বিকিব নোৱাৰিলোঁ বুলি আৰু আগদিনাখনে খেলাইছোঁ তেনেকৈ কৈ দিম আৰু বাকীকেইটা পইচা আমাৰ লাভ হ'ব। একদম পুৰা বোম ফটকা ধেৰ আনিব পাৰিম। মানুহে আমাক পিটিব, গৰু পিহন দিব একদম।
এনেকৈ লাভ মই দেখিলে ইমানগাল টিকট বিকি যদি আমি যদি কম পইচাত খেলাই থৈ দিওঁ তেতিয়া আমাৰ পৰা মানুহেচোন একদম পূৰা গালিয়ে পাৰিবচোন। কেনেকেনো গম পাব? মানুহে গমেই নাপাবচোন। আৰু বহীখন তোৰ মোৰ ওচৰতে থাকিব, কোনে কেইটা বিকিছে কেনেকৈ গম পাব? যা পাদক কিনে বহী এখন বনাই আনগে যা। হ'ব তেতিয়াহ'লে মই বহী এখন বনাই আনোগে যাওঁ। সেই কবি, এই ঘৰত টেঙা আছে নহয়, ৰবাব টেঙাও লিখি দিবি, আৰু নেমু টেঙাও আছে নহয়, নেমু টেঙাও বহীখনতে লিখি দিবি। এইকেইটা নিচুকনি পুৰস্কাৰ বুলি লিখি দিবি। সেই তেতিয়া পইচাও খৰচ নহয়, বস্তুকেইটাও বেছি লাগিব। দেউতা তুমি খালাও ৰবাব টেঙাও নেমু টেঙা বিকিব এই চিঠিখনত পুৰস্কাৰ দিবলৈ হ'লে মানুহে আমাক থ'ব আৰু। একো নকয়, যা তই লিখি আনিবি যা, সেইকেইটা নিচুকনি পুৰস্কাৰ বুলিয়ে লিখিম। ইমান কি কৰিব লাগেনে? অথনিয়ে ফোন কৰিলোঁ মই, অথনিৰ পৰা ৰখি আছোঁ। এইবোৰ মানে চিংকি, তই যে বাহিৰত ভূত পৰি আছ, কি হ'ল? ইমানগাল কাম কৰিবলৈ আছে আৰু তই এতিয়া ওলাবলৈ আহিছ? অথনি ফোন কৰি তেতিয়া আহিব পৰা নাই বাৰু, ৰখি আছোঁ অথনিৰ পৰা, আমনি লাগি গৈছেগৈ। হৈ যাব চব হৈ যাব। ব'ল আমি এতিয়া টিকটকেইটা বিকি আনোগৈ, চব হৈ যাব, তই ইমান টেনশ্যন নল'বিচোন। কথা যে কৈছ আৰু। চিংকি আহিলি তই? অথনিৰ পৰা মাজনীয়ে যে তোৰ নাম লৈয়ে আছে আৰু কেতিয়া আহিবি বুলি। বৰমা, মাজনী জানো গা বেয়া নহয় জানো? কাম বনবোৰ কৰি পঠাই আহিবলগীয়া হৈছে আকৌ, সেইটো কাৰণে দেৰি হৈ থাকিলে। এতিয়া যাওঁ নে কি? নব'ল, এইখিনিতে এতিয়া লেকচাৰ মাৰি কি ৰাতিটো কোনগে বুলি আহিছ নেকি? তহঁতি বিকি মেলি আনগে যা। মই বাৰু কাইলৈ পৰা তহঁতক টিকটৰ গুটিকেইটাকে বনাই দিম আৰু দেই। তহঁতি আকৌ তহঁতৰ কালি স্কুল নাথাকিব জানো? সেইটোকে কাম কৰি দিম দে। আজি তহঁতি চব একদম পইচা পাতি উঠাই মেলি আনিবি আৰু একেবাৰে। তুমি সেইটোকে কৰি দিবা কাইলৈ, একদম 1ৰ পৰা 1000লৈকে কাইলৈ একদম গুটি বনাই থবা। আজি আমি একদম পইচা পাতি চব তুলি আনিম আৰু। ছোৱালী সোনকালে ঘৰলৈ আহিবি আকৌ। হ'ব মই আহিছোঁ, আহিম বাৰু। ব'ল আমি প্ৰথমতে ইহঁতৰ ঘৰৰ পৰাই ষ্টাৰ্টটো কৰোঁগৈ। বলিন্দাহঁতৰ ঘৰৰ পৰাই ষ্টাৰ্ট কৰিলে ভাল হ'ব। সিদিনা বলিন্দাই কৈ থৈ আহিছিলে নহয় 2টা নে 3টা লিখিবলৈ, আৰু পইচাটো আমি একেবাৰে তুলি নিম আৰু। ব'ল পিছে আকৌ সিহঁতৰ ঘৰতো আকৌ খেলাব পাৰে আকৌ, তই আকৌ কবি আকৌ আমাক ঘৰত দিবলৈহে কবি আকৌ, আমি আকৌ টিকট ল'ব নোৱাৰোঁ, আমি আকৌ পইচা নাই আনা বুলিহে কবি আকৌ। ভাল কথা কৈছ, ঘৰত দিবলৈহে যাব লাগে, আমি আকৌ ক'ৰবাত পইচা পাম আকৌ। নলওঁ বুলি কবি দেই, আৰু আমাৰ যে টিকটৰ পইচা নাই উঠা বুলি কবি। আৰু যে মানুহবোৰে যদি খুচুৰা পইচা বিচাৰে 100 টকা এটা উলিয়াই দিব, 10 টকা এটা ল'ব, 90 টকা তাক সিহঁতক ঘূৰাই দিবলগীয়া হ'ব আকৌ। তই আকৌ নাই বুলি কবি, আমি খুচুৰা পইচা নাই আনা বুলিয়ে কবি আৰু। তইও কবি আকৌ, খালি আকৌ মই কৈ লোৱাৰ পাছতে আকৌ তই আকৌ কোনোবা মিতিৰালি খটুৱাই আকৌ দি নিদিবি আকৌ, মই আকৌ লাজ পাই যাম আকৌ তেতিয়া আকৌ। বলিন্দা তহঁত দুজনীচোন কিহে হাতত বহি চহি লৈ ওলালি যে, চিঠিখন নেকি? আপোনালোকৰ এই পেন খোলা টিকট লৈ থৈছিলে নহয় 4টা, সেই 4টা পইচাটোকে দিবলৈ বুলি লৈ আহিছোঁ। আৰু আপুনি 2টা লওক আকৌ। ল'ৰা, তই কোন বাপেৰক সুধি পেলাই টিকট লৈছিলিনো? তাকো 4টাকে, এটাকে নহয়। কোনে দিব এতিয়া পইচা? মই তহঁতক সিদিনা 2টাহে লিখিবলৈ কৈছিলোঁ, তহঁতি 4টা লিখি থলি যে। দেউতা ইহঁতি ল'বলৈ ক'লে কাৰণে মই ল'লোঁ, আৰু মই 2টা লিখিবলৈ কৈছিলোঁ, ইহঁতি মিছাকৈ কৈছে, ইহঁতি 4টা লিখি থৈছে। তুমিয়ে কৈছিলা সেই যেটা লিখা বোলে, আমি সেইটো কাৰণে 4টা লিখি থলোঁ। তই মানে গোটেই গাঁৱতে মানে একদম চিঠিখালত টিকট লৈ ফুৰিবি আৰু মোলৈ ঠেলি থাকিবি। তোক আজি দিছোঁ গৰু পিটন দিম, তেতিয়া তই চিধা হবি। এনেই পইচা নাই, তই তাতে আকৌ টিকট লৈ থৈ আহিছ। এইটোক এহেঁতি ক'লে বুলিয়ে তই ল'বি নেকি? তই নকলি কেলে ঘৰলৈ নাহিবলৈ? বৰ্তা, আপুনি পইচা 40 টকা উলিয়াই আনক দিয়ক। আপুনি ল'ব নালাগে আৰু দিয়ক, তেতিয়া সেই 4টাকে লিখি থৈ দিম আৰু। হ'ব দিয়ক, সি লৈ থৈ আহিলে, আমিও ভালকৈ নুশুনিলোঁ, আমি 4টা সেইকাৰণে লিখি থৈ দিলোঁ আৰু। বৰ্তা, কিনো 40 টকাৰ লগত লাগি আছে, দি দিয়ক আৰু। পাপা দি দিয়া আকৌ। আৰু আমাৰ বহীখনো লৈ আহিবা আকৌ, মই যে এতিয়া বনাই থৈ যে দিছিলোঁ তোমাক, ইহঁতকো টিকট 2টামান দি দিয়া। ভাল কথা কৈছ, আমি পইচা অনা নাই নহয়, আমি 2জনে পইচা অনা নাই। আৰু তোমালোকে ঘৰত দিবাগে আকৌ বৰ্তা, আপুনি ঘৰত দিবলৈ যাব দেই। সোনকালে দিয়ক, আমাৰ আকৌ বহুত জেগাত বিকিবলৈ যাবলৈ আছে ন, দিয়ক। পেন খোলা, তহঁতিনো কিনো খেলাইছে, বস্তু কি আছেনো? আমি বহুত দামী বস্তু খেলাই আহিছোঁ। গৰু এজনী খেলাইছোঁ, হাঁহ 4টা খেলাইছোঁ, কুকুৰা 5টা খেলাইছোঁ, মাইকী কুকুৰা 5জনী খেলাইছোঁ, তাৰপাছত আৰু ঘৰৰ নেমু টেঙা, তাৰপিছত ঘৰৰ ৰবাব টেঙা, তাৰপিছত জলকীয়া, আৰু বহুত তেনেকৈ বস্তু খেলাইছোঁ। ৰবাব টেঙা আৰু গোল নেমু খেলাই নেকি হপায়? চব খেলাইছোঁ। আকৌ আমি চাউলৰ বস্তাও খেলাইছোঁ নহয়, কণ্ট্ৰলৰ দোকানৰ চাউল খেলাইছোঁ আকৌ, আৰু চেনি খেলাইছোঁ কণ্ট্ৰলৰ দোকানৰ। সেইগাল কি খেলাইছোঁ পেন খোলা তহঁতি? মিছাকৈ কৈছে, ইমানগাল বস্তু খেলাব পাৰি নেকি বাৰু? তহঁতি তাতে আজি বহি বনাইছ, দেখিবি নহয় তালৈ কি খেলাম। এতিয়া তহঁতৰ নামত কেইটা লিখিম সেইটো কচোন? আমি পইচা পাতি অনা নাই আকৌ দেই। তহঁতি ঘৰলৈ যাবি আকৌ, ঘৰত দি থৈ আহিবিগৈ। বৰ্তা
দিয়ক আমাক পইচাটো, আমি পইচাটো লৈ সোনকালে যাব লাগে নে? ঘৰলৈ যাবি দেই, আৰু যে মোৰ যে পইচা পাতি নাই আকৌ দেই, মই অনাই নাই। আই তোৰ ভাগৰ পইচা নাই নে? বাপেৰেচোন চৰকাৰী চাকৰি কৰিছে, ইমান গাল টকা পাই অইলত কৰে। এই টকাগাল কি পুতি থবলৈ আনিছ নেকি নে একদম পুৰা সজাবলৈ আনিছ? আপোনালোকে পইচা দিলে দিয়ক, নহ'লে আমি যাওঁগে দেই। চিংকি যাওঁগে ব'ল, সিহঁতি পইচা দি নফলাই। লৈ যা পইচাটো লৈ যা। ৰাম, মানুহবোৰৰ পৰা যে টিকট লৈ আমনি লাগি গৈছেগে আৰু দেই। ইমান অকণমানি ল'ৰা ছোৱালীবোৰে টিকট খেলাবলৈ আহিছে। মোক বাৰু এই বুঢ়া মানুহটোক বাৰু টিকট দিবলৈ আহিব লাগে নেকি? বা আহকচোন বাৰু, সিহঁতক দিমহে মই। মই ক'ত পাওঁ বাৰু পইচা? যি দুটকা পাওঁ খাওঁতেনেই যায়। এইটোচোন পেন খোলা। লগত সেইটো তোৰ বাপেৰ নহয়নে? তহঁত দুটা কিহে পালে আজি আমাৰ ঘৰলৈ ওলাবলে? হয় আমি দুটাই। কিহে আজি আমাৰ ঘৰ পিনে মুখ দেখিলি যে? আমি চিটি খেলৰ টিকট দিবলৈ আহিছো আকৌ। আপোনাৰ ল'ৰা নাই নি পিছে? আমি এই টিকট দিবলৈ আহিছিলোঁ দুয়োটাই। এই চিটি খেলাম মানে কাইলৈ। তহঁতি বাৰু এই বুঢ়া মানুহটোক বাৰু টিকট দিবলৈ আহিব লাগে নেকি বাৰু? ককা আপোনাক দিবলৈ নাই অহা, ল'ৰাটোক মাতি দিয়ক আকৌ, ল'ৰাটোৱে ল'ব নহয়। পুতুকণ ওলাই নাহ কেলে? তই টিকট দিবলৈ আহিছে, ল'লে লহি দেই। বৰ্তাহঁত আহিছে। পেন খোলা তও আহিছ? কিহে বহি আহিছ, লৈ আহিছ যে? কি খেলাইছ বস্তু পিছে? আমি ছাগলী খেলাইছো। এই ছাগলী দুটা খেলাইছো, মুৰ্গী 5জনী খেলাইছো, আৰু মাইকী মুৰ্গী 5জনী খেলাইছো, চাউলৰ বস্তা এটা খেলাইছো, আৰু হেৰি খেলাইছো, চেনি খেলাইছো, আৰু এনেই ঘৰৰ ৰবাব টেঙা আৰু সেইকেইটা নিচিকুনি আৰু জলকীয়া আৰু নেমু টেঙা এইখিনিও খেলাইছো। তহঁতৰচোন বেয়া জমনি বস্তু খেলাইছ, নিচিকনি পুৰস্কাৰকেইটা। মোক সেইটো শুনিহে হাঁহি উঠিছে। পিছে কেইটকীয়া খেলাইছ পিছে? 10 টকীয়া খেলাইছো। হেৰি কেইটা লিখিম পিছে? তেতিয়াহ'লে 2টাকে লিখি থক, আৰু ল'বলগীয়া থাকিলে কাইলৈহে ল'ম আৰু দেই। হেৰি ন, পইচাটো পিছে লৈ যাব দেই। 2টাই ল'বি নে? আমি 2টা মানুহ আহিছোঁ, চাচোন তহঁতিবা 2টা লৈ ল'বা, কেনেকৈ হয় ইমান দূৰ আহিছোঁ। হেৰি ন, 5টা লিখি থওঁ দেই। কাইলৈ দিবি তেতিয়াহ'লে পইচা। নহয় পেন খোলা, কিমান ল'বি আৰু? কিমান ল'ৰা ছোৱালী আহিছে, আৰু কিমান ডাঙৰ মানুহ আহিছে। টিকটৰ পইচা একদম উদং হৈ গৈছেগৈ। ঘৰতে পইচা একেবাৰে উদং। এফালে বিহু নহয়, বিহুতো পইচা লাগিব নহয়। ক'ৰপৰা দিবি আকৌ? সেইটো হয় বাৰু দেই, আমাৰো টিকট লৈ একদম পুৰা বাকচ উদং হৈ গৈছেগৈ আৰু। এই দেউতাটো মানে টিকট বিকিবলৈ আহি ভঙাইছেহিয়ে মানে। ইটোৰ লগতনো কেলেনো আহিছোঁ আৰু। সেইটো হয় বাৰু দেই। একো নহয়। হেৰি না, 5টাকে লিখো দিয়ক। হেৰি আমাৰ পাপায়ো এনে কৈ আছে, চবকে টিকট লৈ আছে, 2টা 3টা 4টাকে। কাকো মানে 1টা 2টাত নৰখে। তাৰপিছত তলি উদং হৈ গ'লে এবছৰহে আহিব আৰু সেইটো বুলি ভাবি পেলাই লৈ লয়। এবছৰহে আহে, লৈ লওক আৰু টিকটটো। কিটিকণ কোৱা, ক'ৰ পৰা আহিলে পিছে আপুনি এই ভৰ দুপৰীয়াখন? তহঁতিনো এই ভৰ দুপৰীয়াখন ক'ত ঘূৰি ফুৰিছ? বহি চহি লৈ বাপেৰৰ লগত লগ লাগি দুইটা। আমি টিকট খেলাইছোঁ নহয়, মানে এইবাৰ চিঠি খেলাম নহয় দেৱালীত। কাইলৈ যাবি, হেৰি সোনকালে কাম বনখিনিও কৰি দিবিগৈ, আৰু চবকে বুট খুৱাম নহয় চিঠি খেল শেষ হোৱাৰ পাছত। তৌ টিকট এটা ল, তোৰ ঘৰলৈ নাযাওঁগৈ আৰু যামগৈ বুলি ভাবিছিলোঁ। তোৰ ঘৰলৈ আকৌ যোৱা মানে এই বাট কৰি বাই যোৱা, ল'বগৈ টিকট এটাহে তাতহে তোক দিয়াই ভাল আৰু। তহঁতি পৰা এবাৰ ধন গোটাৰ পৰা এইটো দেখিলি বাপেৰ পুতেক দুইটাই। ভাল আৰু দেই, এই ডাঙৰ মানুহটো হৈ পেলাই বাৰু তই খেলাব লাগেনে? চিঠি খেলৰ লগত আৰু ভাগ্য পৰীক্ষাৰ লগত ডাঙৰ সৰু কি আছে? চবেই খেলাব পাৰে। পেন খোলা, মোৰ নামত 2টা লিখি দিবি দে। ঘৰলৈ যাবগৈ নালাগে আকৌ তহঁতি ইমান দূৰ। হ'ব খেতিকণ খুৰা, আমি বাৰু লিখি থ'ম বাৰু। ইহঁতৰ ঘৰত কুকুৰটো আছে দেখিছোন, আমাক পিছে খেদিব গম পাওঁনে? একো নকয়। এই বৌক মাতচোন, চিঞৰটা দে। বব ঘৰত মানুহ আছেনে? অকণমান ওলাই আহিবচোন। মই কুকুৰটোক কণ মৰম কৰিম দে। ডগি আহ। পলা কুকুৰে কামুৰিব নহয়। ভালকে তই পৰিয়ে কৈছ, ভালকে। মামাটো পালো। পলা এটা কুকুৰটোৱে খাব নহ'লে আমাক। চিংকি, ভাল বাচিলো কিন্তু আজি যে তোক যে কুকুৰটোৱে কামুৰিলেহেঁতেন। তোৰনো মৰম কৰিবলৈ যাবলৈ কিহে পাইছিলে? আজি যে তোৰ যে টিকাটো ফলা নিলেহেঁতেন কুকুৰে। দেৱালী টিকট বেকাৰ একদম উলিয়াই দিলেহেঁতেন মুখেৰে। তই ধেমালি কৰি পেলাই আহিছ, মোৰ যে ইমান যে জিৰটো ওলাই যাওঁ কৰিলে। তহঁত দুজনী কি হ'ল আকৌ? এজনী যে কান্দি আছ, আৰু যে ইমান দেৰি লগালি টিকট বিকিবলৈ গৈ। বিকি হ'ল নে পিছে তহঁতৰ? মায়েক আজি এবখলা খালেহেঁতেন কুকুৰে আজি। কিয়? কেনেকে কি হ'ল? কুকুৰৰ ওচৰলৈ গৈছিলিনো?
বোমা আজি কুকুৰটোৱে বেয়া খালেহেঁতেন এই ৰমেন খুৰাটো আকৌ কুকুৰটো ইমান ধৰিলে দুইজনীকে বহি চহি তাতে পেলাইটো গুচিয়ে আহিলোঁ ইমান ভয় খালোঁ সেইকাৰণে কওঁ অকণ ভালকৈ যাবি বুলি আৰু কুকুৰ থাকিলেনো ওচৰলৈ যাবলৈ নে তহঁতক কিহে পাইছিলে এই মৰম কৰিম বুলিয়ে কৈছিলোঁ আজি পৰা নাযাওঁ আৰু দেই ভাল আৰু আজি মই এনেকুৱা হাঁহি উঠিছে যে সৰি পৰিলে নহয় তেহেঁতৰ ঘৰতে বৰমাক মাতিছিলোঁ বৰমা ওলাই আহিবলৈ নাপালে কুকুৰেহে খেদিলে সেই পাপাক পঠিয়াই আহচোন সেই সিহঁতৰ পৰা বহীখন লৈ আহিবলৈ বৰমাই চাগে থৈ দিছে বহি আছে তাত দলিয়াই থৈ আহিলোঁ হ'ব তহঁতি কিবা এটা খাই লহি মই দেউতাক কৈছোঁ হেৰি শুনিছেনে সেই ন ইহঁতে ৰমেনৰ ঘৰৰ পৰা বহীখন লৈ গৈছে সিহঁতৰ চিঠিখনৰ ইহঁত দুজনী কুকুৰে কামুৰিব খুজিলে তাতে দলিয়াই থৈ আহিলে হেনো ঐ ছোৱালী মই কিন্তু আজিৰ পৰা নাযাওঁ দেই আজি হ'ব আৰু যিমান টিকট বিকিলোঁ মই যিহেতু আজি ওলাই যাওঁ কৈছে মায়ে যদি গম পায় মোৰ ভাগৰ এবখলা খাবহে আৰু কুকুৰটোক মৰম কৰিবলৈ যাবলৈ কিয় পাইছিলেনো হ'ব বাৰু যা হেৰি ন তই কাইলৈ গুচি আহিবি দে মই বাকীখিনিৰ পৰা পইচাটো তুলি ল'ম বা তই যা এতিয়া ঘৰলৈ যাগে হেৰি এই বহীখনো মই আনি থ'ম দে বাকীখিনি আমি কাইলৈ তুলি মেলি ল'ম আৰু বা আবেলি সময়লৈ আমি বস্তুকেইটা আনি ল'ম দে হ'ব দে হ'ব দে এতিয়ালৈ আহিছোঁ দে মাক কবি পিছে মই নৰখোঁ দে একো খাবলৈ মোৰ এফালে ঘৰত বিচাৰি ফুৰিব সেইজনী যে আজি ভাল বাচিছোঁ দেই মোৰো গ'ল্ডেন একদম টিকট বেচা একদম মুখেদি উলিয়াই দিলেহেঁতেন আজিৰ ভিডিঅ'টো আছিল ইমানেই আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিব ধন্যবাদ